নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 এপ্ৰিল। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এই মুহূৰ্তত জনাই আছোঁ আৰু মাত্ৰ আছে কেইটামান ঘণ্টা। ৰাতিপুৱা 7 বজাৰ পৰা ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। আমি পুনৰবাৰ জনাই আছোঁ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা আৰু মাত্ৰ আছে কেইটামান ঘণ্টা বাকী, তাৰপিছত আৰম্ভ হ'ব ভোট গণনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত প্ৰচণ্ড ধূলিৰ ধুমুহা। ধূলিৰ ধুমুহাৰ পিছতেই আহিল ধুমুহা বৰষুণ। মহানগৰীত প্ৰচণ্ড গতিত আহিল ধুমুহা। ৰাজপথতে ৰৈ গৈছে যান বাহন। জনতাৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। এই মুহূৰ্তত জনাই আছোঁ যদি আপুনি ভাবি আছে আপোনাৰ সপোনৰ ঘৰখনৰ চাৰিওসীমাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব বিচাৰিছে, তেতিয়াহ'লে 50% কমতে আপুনি লগাব পাৰিব। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া হৈছে তেজপুৰৰ ফৰিদুল এণ্টাৰপ্ৰাইজৰ। ফৰিদুল এণ্টাৰপ্ৰাইজে ৰাজ্যবাসীলৈ আগবঢ়াইছে বিশেষ ৰেহাই। 50% ৰেহাই মূল্যত আপুনিও ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব। অসমৰ চুকে কোণে ফৰিদুল এণ্টাৰপ্ৰাইজে এই সেৱা আগবঢ়াই আছে। যদি আপুনিও ভাবি আছে আপোনাৰ সপোনৰ ঘৰখন বা আপুনি যদি বাউণ্ডাৰী ৱাল লগাব বিচাৰিছে, তেতিয়াহ'লে এতিয়াই স্ক্ৰীণত থকা 8135967293 আন এটা নম্বৰ হৈছে 8638804527। এই নম্বৰত ফোন কৰিলেই আপোনাৰ ঘৰত আহি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই দিব। গতিকে স্ক্ৰীণত থকা নম্বৰত ফোন কৰক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা চৰকাৰৰ। জুন মাহতেই 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীয়ে। জুন জুলাইত আগষ্ট মাহৰ ৰেচন হিতাধিকাৰীয়ে লাভ কৰিব জুন মাহতে। 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে একেলগে 15 কেজিকৈ চাউল। এটা পৰিয়ালে যদি 35 কিলোকৈ পায় তেন্তে 3 মাহৰ বাবে 105 কিলো। যুদ্ধকালীন অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিলে এই নিৰ্দেশ। 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এই বৃহৎ ঘোষণা চৰকাৰৰ। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘনৰ অভিযোগ। যুদ্ধবিৰতি ঘোষণাৰ পিছত LOCয়ে গুলীচালনা পাকিস্তানৰ। জনাই আছোঁ এই মুহূৰ্তত উধমপুৰ আখনুৰ ছেক্টৰত পাকিস্তান সেনাৰ গুলীচালনা। শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনাৰ খবৰ। বাৰমুলাত পাকিস্তানৰ ড্ৰোন ভূমিত। শ্ৰীনগৰত ব্লেক আউট জাৰি কৰা হৈছে। সন্ধিয়া 5 বজাৰ পৰা কাৰ্যকৰী হৈছিল যুদ্ধবিৰতি। কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ এই অভিযোগ। ৰাজস্থানৰ 3 জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে। জয়ছালমেৰ, বিকানেৰ, যোধপুৰত ব্লেক আউট। অনন্তনাগত পাকিস্তানী ড্ৰোন ধ্বংস কৰাৰ খবৰ। পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছোঁ বহিৰাজ্যত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। যুদ্ধকালীন সময়ত বিপদত পৰিলে সহায়ৰ বাবে ফোন কৰক। জনাই আছোঁ নম্বৰ 9874355305 অথবা 8920570507 আৰু আছে দুটা নম্বৰ
এই সৰ্বমুঠ 4টা নম্বৰত যদি আপুনি বহিৰাজ্যত অধ্যয়নৰত আৰু কিবা বিপদত পৰিছে যুদ্ধকালীন অৱস্থাত তেতিয়াহ'লে এইকেইটা নম্বৰত হেল্পলাইন নম্বৰত ফোন কৰিলে আপোনাকো সহায় কৰিব। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিমান যাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ ধামামা। দিল্লী বিমানবন্দৰত 60খন ঘৰুৱা বিমানৰ উৰণ বাতিল। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিল্লীত বিমান যাত্ৰীৰ হাহাকাৰময়। 30খন ঘৰুৱা বিমান টেক ফৰ পূৰ্বেই উৰণ বাতিল। ইয়াৰ পৰিৱৰ্তে 30খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমানৰ উৰণ বাতিল। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বাতিল কৰা হৈছে। ভাৰত পাকিস্তানৰ মাজত যুদ্ধকালীন পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অহা সপ্তাহৰ পৰা পুনৰ IPL আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটত বিদ্যুৎ স্পষ্ট হৈ আহত হৈছে 2 কৰ্মচাৰী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মহানগৰীৰ সৰুসজা ষ্টেডিয়ামত এগৰাকী খেলুৱৈ প্ৰাণহানি। খেলুৱৈজনৰ নাম হৈছে অনুজ প্ৰধান। ট্ৰেকত দৌৰি থকা সময়তেই ষ্টেডিয়ামত অচেতন হৈ পৰা খেলুৱৈজনে এখন ব্যক্তিগত চিকিৎসালয়ত নিজৰ প্ৰাণ হেৰুৱায়। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। যিকোনো মুহূৰ্তত বানত বুৰিব পাৰে পাকিস্তান। ভাৰতৰ বাবে পাকিস্তানত আহিব জলপ্ৰলয়। 5খনকৈ গেইটেৰে পানী মুকলি কৰিলে ভাৰতে। চালাল বান্ধৰ 5খন গেইট মুকলি কৰা হৈছে। চেনাব নদীৰ ওপৰত আছে চালাল বান্ধ। পাকিস্তানত সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান। জলবিস্ফোৰণেৰে পাকিস্তানত নিষেধ কৰাৰ চেষ্টা। পাগলাহিয়াত বান্ধৰ কেইবাখনো গেট মুকলি কৰি দিয়ে ভাৰতে। পূৰ্বে ভাৰতে বন্ধ কৰি দিছিল সকলো বান্ধ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কাইলৈ গুৱাহাটীত বাজিব চাইৰেন। কাইলৈ গুৱাহাটীৰ 5 ঠাইত হ'ব মক ড্ৰিল। আমি জনাই আছোঁ পাণ্ডু আদৰ্শ হাইস্কুল, নাম্বাৰ 2 কামাখ্যা বিদ্যালয় মালিগাঁও, 3 নম্বৰ বিদ্যানিকেতন হাইস্কুল পাণ্ডু, ইফালে পাণ্ডু মহাবিদ্যালয়, গীতানগৰ হাইস্কুল খেলপথাৰ। এই 5খন ঠাইত হ'ব মক ড্ৰিল আৰু চাইৰন বাজিব।